ইয়তত আপোনালোকে CCTV থাকেনে নাই গুগল মাৰি চাওক ইয়ত এখনত CCTV ফুটেজ থাকেনে নাই আপোনালোকে গুগল মাৰি চাওক মোক বিশ্বাস কৰিব লাগে মইতো ভিক্টৰ দাস মই জিতি বকিব পাৰোঁ হয়নে ইয়েছ অৰ ন' মই ভিক্টৰ দাসে কৈছোঁ মই বাৰু মই বেয়া মানুহ বুলি মই ধৰি লৈছোঁ মোৰ এটা কথা কৈছোঁ মোৰ ছাপৰ্টত কোনখিনি আছে মোক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে I have some questions আমাক আমাৰ অসমবাসী ৰাইজৰ কিছুমান প্ৰশ্ন আছে মই এই প্ৰশ্নখিনিৰ কথা সুধি আছোঁ মই বেলেগ একো সোধা নাই মোক ইয়তত CCTV ফুটেজ থাকেনে নাই আপোনালোকে গুগল কৰি চাওকচোন ইয়ত এখনত CCTV ফুটেজ থাকে নে নাথাকে CCTV উইথ কি থাকে আপোনালোকৰ ভইচ আজিকালি CCTVত ভইচ থাকে ভইচ থাকে নে নাথাকে আজিকালি CCTVত ভইচ থাকে উই হেভ ভইচ ইন CCTV ইয়তত CCTV থাকে নে নাথাকে তে আমাক ইয়তৰ CCTVটো দিয়ক ইয়তত কি হৈছে আমাক সেইখিনি লাগে আমাৰ অসমৰ পৰা কোন কোন গৈছে আমাক সেইখিনি লাগে লাগে নে নালাগে আমাৰ অসমত মোৰ কেইটামান প্ৰশ্ন আছে মই নাজানো মই প্ৰশ্নকেইটা আকৌ এবাৰ লিখি লৈছোঁ কাৰণ মই পাহৰি যাব পাৰোঁ মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আমাৰ ইয়াতে নিউজটো বাজিছে আমাৰ অসমত নিউজ বাজিছে 2টা বজাত ধৰি ল'লোঁ 2টাৰ পৰা যদি মই 9 ঘণ্টা আগুৱাই যাওঁ আৰু আমাৰ ইয়াতে 2টা বজা মানে মই কৈছোঁ যে তেতিয়াহ'লে ছিংগাপুৰত 4:30টা বাজিছে 2.5 আৱাৰ্ছৰ ডিফাৰেঞ্চ ঠিক আছে 2.5 আৱাৰ্ছৰ ডিফাৰেঞ্চ আছে আৰু এই 2টা বজাৰ পৰা 4:30টা আৰু ইয়াতে আমি 9 ঘণ্টা যদি আগুৱাই যাওঁ তাৰ মানে তেতিয়াহ'লে আমাৰ ছিংগাপুৰত তেতিয়া কেইটা বাজিব লাগিব 9 ঘণ্টা আগত অলমষ্ট 6:30 আৰু সিদিনাখন যদি আপোনালোকে চাই যে ছিংগাপুৰত ছানৰাইজ কেইটাত হৈছে সিদিনাখন ছিংগাপুৰত ছানৰাইজ চাব পাৰি জানেন নাই গুগল ইটছ অল গুগল ব্ৰ ছিংগাপুৰত ছানৰাইজ কেইটাত হৈছে চাব পাৰি গম পাই নাই যদি মই চাওঁ আমাৰ ইয়াতে নিউজটো কোনদিনা আহিছে 19 তাৰিখে ছানৰাইজ কেইটা হৈছে 19th তাৰিখে যদি আপুনি চাই মই নাজানো কোনে কোনে গুগল দেখা পায় ঠিক আছে 19 তাৰিখে 6:55 AM ছানৰাইজ হৈছে 19 তাৰিখে 6:55 AM ছানৰাইজ হৈছে প্লিজ চাব পাৰে আপোনালোক সকলোৱে 6:55 6:55 কি হৈছে 6:55 কি হৈছে ছানৰাইজ হৈছে আই থিংক লাইক দ্যাটছ টোটেলি ট্ৰু হোৱাট আই এম টেলিং পুৰা ফেক্ট গুগলে মিছাটো ক'ব নোৱাৰে গুগলে মিছা ক'ব পাৰে নেকি গুগলে মিছা ক'ব পাৰে নোৱাৰে মোৰ প্ৰশ্নটো হৈছে যে 6:30 বজাত যদি মানুহজন ঢুকাইছে তেনেহ'লে ইমান পোহৰটোতো 6:55ৰ পিছতহে হ'ব লাগিছিলে কেন ইউ আণ্ডাৰষ্টেণ্ড দ্য কুৱেশ্যনছ দেট কামিং ইন মাই মাইণ্ড এইবিলাক প্ৰশ্ন মোৰ মাথাত আহি আছে আমাৰ অসমৰ ৰাইজৰ মাথাত আহি থকা প্ৰশ্ন এইটো মোৰ প্ৰথমটো প্ৰশ্ন মোৰ প্ৰথমটো প্ৰশ্ন এইটো কুৱেশ্যন নম্বৰ 2 মোৰ দ্বিতীয় প্ৰশ্নৰ ওচৰলৈ মই যাব বিচাৰিম মোৰ দ্বিতীয় প্ৰশ্ন আই এম কামিং টু কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টো হৈছে মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে যে যদি দাদা আগতে ঢুকাইছে তেনেহ'লে 8-9 ঘণ্টা পৰাগ দা তেওঁলোকৰ টীমত গৈছিলে পৰাগ দাই নিজেই লিখিছে মিছা কৈ লাভ নাই পৰাগ দা নিজে গৈছিলে সেই টীমটোত পৰাগ দাই নিজেই লিখিছে যে মিছা কথা কৈ লাভ নাই চ' উই নিড দিছ আমাক এইটো বস্তু দৰকাৰী আমাক লাগে মোৰ দ্বিতীয় প্ৰশ্ন যে 8-9 ঘণ্টা কি হৈ আছিলে আমি গম নাপাওঁ ইয়েছ অৰ ন' এইখিনি প্ৰশ্ন আপোনালোকৰ হয় নে নহয় মোৰ দ্বিতীয় প্ৰশ্ন এইটো মোৰ তৃতীয় প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 3 মই অকল লাষ্ট ভিডিঅ'টো কিয় পাইছোঁ মোক গোটেই CCTV ভিডিঅ' লাগে আই নিড দ্য হোল CCTV ভিডিঅ' অফ দ্য য়ট আৰু য়টখনৰ মোক নাম লাগে য়টত কোন কোন গৈছিলে মোক সেইখিনি মানুহ লাগে যে গোটেই য়টখনত কোন কোন গৈছিলে মোক সেইখিনি মানুহৰ নাম লাগে ঠিক আছে মোক সেইখিনি মানুহৰ নাম লাগে আই নিড ইট আই পাৰ্চনেলি নিড ইট মোক পাৰ্চনেলি লাগে নেকি নে অসমৰ ৰাইজক লাগে অসমৰ ৰাইজক লাগে নে ভিক্টৰ দাসক পাৰ্চনেলি লাগে অসমৰ ৰাইজক লাগে নে ভিক্টৰ দাসক অকলে লাগে
অসমৰ ৰাইজক লাগে আৰু অসমৰ ৰাইজক উত্তৰ দিব লাগিব মাই কুৱেশ্যন নম্বৰ 4 যে সেই সময়ছোৱাত চিচিটিভি যোনটো আছিলে তাতে যদি কিছুমানে কৈছে যে মই নাছিলোঁ সেই মানুহখিনিয়ে মিছা কিয় মাতিছে সেই মানুহখিনিয়ে কিয় মিছা মাতিছে ঠিক আছে সেই মানুহখিনিয়ে কিয় মিছা মাতিছে why they have lied yes or no মোক আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' লাগে মোক আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' লাগে অসমৰ ৰাইজক সেইখিনি ভিডিঅ' লাগে মই ভাবোঁ অসমৰ ৰাইজে সেই ভিডিঅ'খিনি বিচাৰে নে নিবিচাৰে সেই অসমৰ ৰাইজক উত্তৰ দিব লাগিব অসমৰ ৰাইজক সেইখিনি উত্তৰ আমাক দিব লাগিব মোৰ কুৱেশ্যন নম্বৰ 5 যদি তোমাৰ বুকুত সৎ সাহস আছে যদি তোমাৰ বুকুত সৎ সাহস আছে তেনেহ'লে তুমি জুবিনৰ নিথৰ দেহৰ লগত আহিব লাগিছিলে যদি কাৰোবাৰ সৎ সাহস আছে সেই নিথৰ দেহৰ লগত আহিব লাগিছিলে কাৰণ সেইজন মানুহে আপোনাক বনাইছে সেই জুবিন গাৰ্গে আপোনাক বনাইছে সেই নিথৰ দেহৰ লগত আপুনি আহিব লাগিছিলে যে মোৰ জুবিন আমাৰ জুবিন নোহোৱা হৈ গৈছে এটা সম্পদ নোহোৱা হৈ গৈছে আৰু আজি বিশ্ব ব্ৰহ্মাণ্ডই গম পাইছে যে অসমে কি হেৰাইছে হয় নে নহয় মোৰ যদি সৎ সাহস থাকে সৎ সাহস থাকিলে মই লগত আহিম মই কৰিম মই ফেচ কৰিম ঠিক আছে যে মই লগত আহিলোঁ হয় আই এম জাষ্ট আস্কিং মই এইখিনি যিখিনি প্ৰশ্ন কৰি আছোঁ মই নাজানো কোনে কোনে এই প্ৰশ্নখিনি বুজি পাইছে বা কোনে কোনে এই প্ৰশ্নখিনিক একচুৱেলি নিজৰ প্ৰশ্ন হিচাপে লৈছে কাৰণ সদায় মানুহে এই কথাটোৱে কয় যে ভিক্টৰ আমি সুধিব নোৱাৰা বস্তুখিনি আমি সুধিব লাগিছিলে সবতকৈ ডাঙৰ এটা কথা মই এতিয়া মোৰ প্ৰশ্ন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6টো মোৰ হৈছে যে আমাৰ মুখ্যমন্ত্ৰী হওক আমাৰ MLA হওক আমাৰ কোনোবা বোলে চাৰ্কল অফিচাৰ আমাৰ কোনোবা বোলে এটা উচ্চ পদস্থৰ মানুহ তেওঁ যেতিয়া এটা ঠাইৰ পৰা আনটো ঠাইলৈ যায় কিমান সিকিউৰিটি থাকে তেওঁ যেতিয়া এটা ঠাইৰ পৰা আনটো ঠাইলৈ যায় তেওঁৰ কিমান সিকিউৰিটি থাকে তেওঁৰ লগত এম্বুলেন্স থাকে সব থাকে থাকে নে নাথাকে যেতিয়া আমাৰ কিছুমান উচ্চ পদস্থৰ মানুহে এটা ঠাইৰ পৰা আনটো ঠাইলৈকে যায় তেওঁলোকৰ লগত এম্বুলেন্স থাকে নে নাথাকে yes or no মোৰ প্ৰশ্ন অসমবাসী ৰাইজলৈ যে yes or no থাকে নে নাথাকে থাকে ঠিক আছে তেন্তে অসমৰ সম্পদ বুলি জানাৰ পিছত জুবিনদাৰ গা বেয়া বুলি জানাৰ পিছত জুবিনদাৰ লগত ডক্টৰ কিয় নাছিলে আৰু যদি ডক্টৰ আছিলে তেনেহ'লে সেই ডক্টৰজন গুৱাহাটীৰ পৰা যদি গৈছিলে সেই ডক্টৰজনক আমি সুধিব লাগিব যে ইমান জানাৰ পিছত তেওঁক কিয় সাঁতুৰিব দিয়া হ'ল yes or no I don't know if you people can realize what I am saying মই সোধা প্ৰশ্নকেইটা যদি এটাও ভুল মই নাজানো মই সোধা প্ৰশ্ন যদি এটাও ভুল মই যদি সোধা প্ৰশ্ন এটাও ভুল মোক এইখিনি মানুহে ক'ব লাগে আৰু যদি কাৰোবাৰ হাতত কোনোবা যদি ছিংগাপুৰৰ অসমীয়ায়ো চাই আছে কাৰোবাৰ হাতত যদি কিবা তথ্য আছে মোক তথ্য দিলে হ'ল কোনোবা যদি অসমীয়া ছিংগাপুৰত আছে যোনে জানে কিন্তু ক'বলৈ সাহস নাই মই জুবিনদাৰ কাৰণে মৰিবলৈ ৰেডি হৈ আছোঁ মোৰ সেই মৰখা আছে আৰু অসমবাসী ৰাইজে জানে মোৰ সেই মৰখা আছে বুলি যদি মই মৰিব লাগে মই মৰিম আপোনাৰ নাম নানো কথা নকওঁ কিন্তু আপুনি যদি জানে মোক প্ৰকৃত তথ্য দিয়ক অসমবাসী ৰাইজক প্ৰকৃত তথ্য দিয়ক হৈছিল কি মই এইখিনিয়ে ক'লোঁ মই নাম নকওঁ আপোনালোকে দিয়ক মই ভিক্টৰ দাস মই গোটেই সঁচা তথ্য মোক লাগে মোৰ প্ৰশ্ন এইকেইটা অসমবাসীৰ প্ৰশ্ন এতিয়া এই মুহূৰ্তত আমি কি হেৰাইছোঁ আমি জানো গোটেই পৃথিৱীয়ে গম পাইছে যে আজি অসমে কি হেৰাইছে পৃথিৱীয়ে কি হেৰাইছে